সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তোমালোকৰ যিসকলে এইবাৰ এইচএছ ফাইনেল এক্সাম দিবা, তোমালোকৰ সহায় হোৱাকৈ মই তোমালোকৰ অসমীয়া কিতাপখনৰ এটা খুবেই দৰকাৰী লেসন বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, এই লেসনটোৰ পৰা পৰীক্ষাত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ বিষয়ে ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি চমু প্ৰশ্নসমূহ চাই লওঁ। কুৱেশ্যনছ নাম্বাৰ 1 হ'ল বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ল বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ চাই থবা এইটো। কুৱেশ্যনছ নাম্বাৰ 2 হ'ল বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি। এইটো এক্সামত প্ৰায়ভাগ ৰিপিট হৈ থাকে। ইয়াৰ উত্তৰটো হ'ল বসন্ত ৰোগৰ বিজ্ঞানসন্মত কাৰণ আধুনিক চিকিৎসা বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়ায় যে ই অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এনে ভাইৰাছৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বিজ্ঞানী চিটা আৱিষ্কাৰ কৰি উলিয়াইছে। কুৱেশ্যনছ নাম্বাৰ 3 হ'ল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটো কি বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হ'ল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়। কুৱেশ্যনছ নাম্বাৰ 4 হ'ল যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে। ইয়াৰ উত্তৰটো হ'ল যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰে। যাদু মন্ত্ৰ এটা অন্ধবিশ্বাস হয়, চ' এইটো তোমালোকে জানি থবা। কুৱেশ্যনছ নাম্বাৰ 5 হ'ল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ'ল দৃষ্টি। এইটোও খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ বাবে, চ' ভালকৈ চাবা এইটো। এতিয়া আমি 2 আৰু 3 মাৰ্কছৰ কুৱেশ্যনসমূহ চাওঁ। কুৱেশ্যনছ নাম্বাৰ 1 সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত। ইয়াৰ উত্তৰটো হৈছে সপোন হৈছে অচেতন মনৰ বাৰ্তাবাহক। প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল, কাৰণ কিছুমান মানুহে হঠাৎ ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে। আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে, কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে। সেয়ে সপোনত পোৱা ঔষধ গ্ৰহণ কৰি নিজৰ লগতে আনৰ উপকাৰ কৰাতকৈ সেই ঔষধ গ্ৰহণ নকৰাটোৱেই উচিত। কুৱেশ্যনছ নাম্বাৰ 2 হ'ল বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি। ইয়াৰ উত্তৰটো হ'ল বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পিছত তথ্যবোৰ সুন্দৰকৈ সজাই লয়। এইটো এনে এটা বস্তু বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণেৰে তেওঁলোক আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্ৰমাণ কৰিহে গ্ৰহণ কৰে। কুৱেশ্যনছ নাম্বাৰ 3 হ'ল মুকলি মন মানে কি। ইয়াৰ উত্তৰটো হৈছে আকোৰগোজ হৈ পুৰণা কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। এয়াই হৈছে মুকলি মনৰ কথা, অৰ্থাৎ এয়াই হৈছে মুকলি মন। কুৱেশ্যনছ নাম্বাৰ 4 হ'ল ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে। এই কুৱেশ্যনছটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' ভালকৈ চাবা এইটো। ইয়াৰ উত্তৰটো হ'ল ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই, এইবোৰ একোটা অন্ধবিশ্বাসহে। কুৱেশ্যনছ নাম্বাৰ 5 হ'ল আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল। এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' এইটোও ভালকৈ চাবা। ইয়াৰ উত্তৰটো হ'ল আদিম মানুহ এজনে এনে শিল দলিয়াই থাকোঁতে শিলে শিলে ঘৰখন হৈ জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ব কৰিলে, এনেদৰেই জুইৰ আৱিষ্কাৰ কৰিছিল। এতিয়া আমি অতিৰিক্ত কুৱেশ্যনসমূহ চাওঁ। কুৱেশ্যনছ নাম্বাৰ 1 ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে কি বিষয়ক গ্ৰন্থ ৰচনা কৰে। ইয়াৰ উত্তৰটো হ'ল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে জনপ্ৰিয় বিজ্ঞান পপুলাৰ ছায়েন্স আৰু কল্পবিজ্ঞান ছায়েন্স ফিকশ্যন বিষয়ক প্ৰায় 250খন গ্ৰন্থ ৰচনা কৰে। কুৱেশ্যনছ নাম্বাৰ 2 হ'ল আজিৰ বিজ্ঞানীয়ে খালী চকু খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি কি উন্নত কৌশল ব্যৱহাৰ কৰে। চ' এইটো তোমালোকে জনাটো খুবেই ইম্পৰ্টেণ্ট আৰু পৰীক্ষাটো আহিব পাৰে, ভালকৈ জানি থবা এইটো। ইয়াৰ উত্তৰটো হ'ল আজিৰ বিজ্ঞানীয়ে খালী চকু খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি এক্স ৰশ্মিৰ দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি ব্যৱহাৰ কৰে।
কুৱেশ্যনছ নম্বৰ 3টো হ'ল আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সভা পতাতে লিখকৰ মতে কোন ধৰণৰ অনুষ্ঠান? ইয়াৰ উত্তৰটো হ'ল আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সভা পতাটো লিখকৰ মতে ধৰ্মীয় অনুষ্ঠান। কুৱেশ্যনছ নম্বৰ 4টো হ'ল দাঁতৰ পোকবোৰ প্ৰকৃততে কি হয়? ইয়াৰ উত্তৰটো হ'ল দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰৰ অনুজীৱ হয়। কুৱেশ্যনছ নম্বৰ 5টো হ'ল বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ কেনেধৰণৰ ৰোগ হ'ব পাৰে? এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, চ' ভালকৈ চাবা। ইয়াৰ উত্তৰটো হ'ল বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ধৰণৰ ৰোগ হ'ব পাৰে। কুৱেশ্যনছ নম্বৰ 6টো হ'ল বিজ্ঞান বুলিলে কি বুজা? এইটোও ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰটো হ'ল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। কুৱেশ্যনছ নম্বৰ 7 বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয়? এইটো এক্সামত ৰিপিট হোৱা কুৱেশ্যনছ। ইয়াৰ উত্তৰটো হ'ল বসন্ত ৰোগ একেবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ পৰা সৃষ্টি হয়। এই কুৱেশ্যনছটোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। এতিয়া আমি 4 আৰু 5 মাৰ্কছৰ দীঘল কুৱেশ্যনসমূহ চাই লওঁ। কুৱেশ্যনছ নম্বৰ 1 আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰ একোটা সুসংজ্ঞবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা, এইবোৰ হ'ল বিজ্ঞানীৰ কাম। বিজ্ঞানৰ আৱিষ্কাৰৰ দিশলৈ চাব গ'লে দেখা যায় যে আদিম মানুহ এজনে শিলত শিল দলিয়াই থাকোঁতে শিলে শিলে ঘৰ্ষণ হৈ জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত সেই জুই জ্বলি উঠা প্ৰক্ৰিয়াটোৰ বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘৰ্ষণ খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰো শিকিলে। তাৰ পিছত প্ৰথম বিজ্ঞানীজনে নিজকে সুধিলে জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল, বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়াই আছিল প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি। প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ সমাজৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পৰ্যবেক্ষণ তথা পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁ হাতত এক্স ৰশ্মিৰ দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা, তৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। মুঠতে ক'ব পাৰি যে বিজ্ঞানীসকলে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰত্যেক সময়তে চেষ্টা চলাই আহিছে। কুৱেশ্যনছ নম্বৰ 2টো হ'ল বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল সাধাৰণতে বৈজ্ঞানিক মানসিকতা মানে বিজ্ঞানসন্মতভাৱে কোনো বস্তু বা ঘটনা চালি জাৰি চোৱা মানসিক শক্তিকেই বুজা যায়। বৰ্তমান যুগতো বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বিজ্ঞানৰ আৱিষ্কাৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্প্ৰতি যথেষ্ট উন্নতি হৈছে। বৈজ্ঞানিক মানসিকতা গঢ় ল'বৰ বাবে মানুহজন কোনো বিশেষ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। এজন নিৰক্ষৰ মানুহৰো বৈজ্ঞানিক দৃষ্টিভংগী থাকিব পাৰে, আনহাতে শিক্ষিত লোক এজনৰ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ'ব পাৰে। সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক যুক্তি বা চিন্তাৰ বীজ ৰোপণ কৰাটো অতি প্ৰয়োজন। কুৱেশ্যনছ নম্বৰ 3টো হ'ল বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়? ইয়াৰ উত্তৰটো হ'ল বৰ্তমান যুগ হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণেৰে তেওঁলোক আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্ৰমাণ কৰিহে গ্ৰহণ কৰে। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়াও ভূত, পিশাচ, দেৱ-দেৱতা আদি বিশ্বাস নকৰে যদিহে এইবোৰৰ কোনো প্ৰমাণ নাথাকে। তেনেদৰে বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে, কাৰণ এইবোৰে ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে। ঠিক সেইদৰে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ, দাঁতৰ পোক ধৰাৰ কাৰণ, ডাইনী হত্যা আদি অন্ধবিশ্বাসৰ বিষয়ে জনাত আমাক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন। কুৱেশ্যনছ নম্বৰ 4টো হ'ল প্ৰসংগ সংগঠিত ৰেখাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি। এইটোও খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ বাবে, চ' ভালকৈ চাবা। ইয়াৰ উত্তৰটো হ'ল প্ৰসংগ। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক প্ৰবন্ধটোৰ পৰা লোৱা হৈছে। সংগতি
কথাফাকিৰ জৰিয়তে বিজ্ঞানৰ সকলো ক্ষেত্ৰতে মুকলি মনটোৰ কিমান গুৰুত্ব আছে সেই বিষয়ে প্ৰকাশ কৰিব বিচাৰিছে বা প্ৰকাশ কৰিছে। ব্যাখ্যা: আকুৰ গোচ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানসিকতাই হ'ল মুকলি মন। এনে মনে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। এয়াই হৈছে মুকলি মন। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পূৰ্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পৰ্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাবোৰ এক উপকল্প তৈয়াৰ কৰি লৈ পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্ৰহ কৰি ধাৰণাটোৰ সঁচা মিছা নিৰ্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হয়। মুকলি মনৰ অধিকাৰী হোৱাৰ বাবেই সমাজৰ বহুতো লোক অন্ধবিশ্বাস পৰম্পৰাবাদী গম্ভীৰৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছে। সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনৰ গুৰুত্ব বেছি। কুৱেশ্যন নম্বৰ 5টো হ'ল বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা 3টা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা। এইটোৱে খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ বাবে, সব ভালকৈ চাবা এইটো। ইয়াৰ উত্তৰটো হ'ল বৈজ্ঞানিক মানসিকতাৰ অভাৱত এতিয়াও আমাৰ সমাজত বহুতো অন্ধবিশ্বাসৰ বৰ্তি আছে। তাৰ 3টা হৈছে নম্বৰ 1 বৰ আই, সৰু আই আদি, আই বা বসন্ত ৰোগ আদি শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে। তেনে দেৱ দেৱী ভূত প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা নাম সভা আদি কৰে, কিন্তু ইয়াৰ প্ৰকৃত কাৰণ বেলেগ। নম্বৰ 2 কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে। আন 2-এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা, প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে, কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে। নম্বৰ 3টো হ'ল বৈজ্ঞানিক মানসিকতাৰ অভাৱত দূষিত খোৱা পানীৰ গ্ৰহণ কৰাৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানাবিধ ৰোগ হ'ব পাৰে। এইবোৰ ৰোগৰ নিৰ্দিষ্ট কাৰণ আছে আৰু ইয়াৰ প্ৰতিষেধক চিকিৎসাৰো বৈজ্ঞানিক উপায় আছে। এই লেচনটোৰ পৰা তোমালোকৰ এক্সামৰ বাবে এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছিল। পৰৱৰ্তী সময়ত তোমালোকক কোনটো লেচনছ লাগে তলত কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু তোমালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম।